দেৰগাঁও নেঘেৰিটিং চাহ বাগিচাৰ নিৰ্মল কুৰ্মী নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে আৰক্ষী সৰ্বভাৰতীয় পৰ্যায়ৰ হৰ্চ ৰাইডিং প্ৰতিযোগিতাত দুবাৰকৈ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈ য'ত আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়ায়ো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। শেহতীয়াকৈ ভাৰতৰ হায়দৰাবাদৰ পুলিচ একাডেমীত আৰু হাৰিয়ানাৰ পঞ্চকুলাত ইংৰাজীৰ 22 নৱেম্বৰৰ পৰা 23 নৱেম্বৰ 2024 আৰু 12 মাৰ্চৰ পৰা 23 মাৰ্চ 2025 অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ত হৰ্চ ৰাইডিং প্ৰতিযোগিতাৰ দুয়োটাতে তৃতীয় স্থান দখল কৰে নিৰ্মল কুৰ্মীয়ে, যাৰ বাবে অসম আৰক্ষী বিভাগৰ সেই সময়ৰ ডিজিপি জিপি সিঙে সন্মানো জনাইছিল। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ঘোঁৰাশালৰ দায়িত্বত থকা চতুৰ্থ বৰ্গৰ কৰ্মৰত নিৰ্মল কুৰ্মীয়ে ইমানখিনি দক্ষতা থকাৰ পাছতো আজি পৰ্যন্ত তেওঁৰ কোনো ধৰণৰ পদোন্নতি নহল। তাৰে তেওঁৰ মনত ক্ষোভ থকা যেন প্ৰতিফলিত হয়। মোৰ নামটো হৈছে নিৰ্মল কুৰ্মী। মই অসম পুলিচ মানে চতুৰ্থ বিভাগৰ কৰ্মচাৰী। মই PTCত জইন কৰিছিলোঁ এই আপোনাৰ পুলিচ ট্ৰেইনিং কলেজত। আৰু এতিয়া আমাৰ নামটো অলপ চেঞ্জ হৈছে। এতিয়া নতুনকৈ এতিয়া আমাৰ একাডেমি হৈছে লাচিত বৰফুকন পুলিচ একাডেমি হৈছে। আৰু মই হৰ্চ ৰাইডিঙৰ যিবিলাক কম্পিটিশ্যন যিবিলাক মানে প্ৰতিযোগিতা হৈছে মই বাহিৰত আপোনাৰ গৈছোঁ বিভিন্ন কিছুমান ষ্টেটত, যেনেকুৱা মই শ্বিলঙত গৈছোঁ, গুৱাহাটীতো খেলিছিলোঁ, আপোনাৰ এইটো কি কয় গুজৰাটত গৈছোঁ, আপোনাৰ অন্ধ্ৰপ্ৰদেশ গৈছোঁ আৰু হাৰিয়ানা গৈছোঁ। এনেকুৱা বিভিন্ন ঠাইত কিছুমান গৈ মই দুইটা জেগাৰ পৰা এতিয়া তৃতীয় স্থান সৰ্বভাৰতৰ হৈ পেলাই পাইছোঁ। আপোনাৰ 2024 মই হাৰিয়ানা এইটো সাউথ ইণ্ডিয়া আপোনাৰ অন্ধ্ৰপ্ৰদেশত পাইছিলোঁ, হায়দৰাবাদ। অল ইণ্ডিয়া এইটো পুলিচ একাডেমি হয় আৰু তাৰ পৰাও মই তৃতীয় স্থান লাভ কৰিছিলোঁ। আৰু এই বছৰ মই 2025 মই হাৰিয়ানা এই ভানু বুলি কয় জেগাটো, পাঞ্চকুলাৰ এইটো ডিষ্ট্ৰিক্টটো হাৰিয়ানাত, তাতো মই অল ইণ্ডিয়া গেমত মানে তৃতীয় স্থান লাভ কৰিছোঁ। আমাৰ মানে কি এইটো ট্ৰেইনিং চেণ্টাৰ, এইটো অল আছাম এইটো মানে ট্ৰেইনিং চেণ্টাৰ হয়। ইয়াতে মানে আপোনাৰ চাব ইন্সপেক্টৰৰ ওপৰৰ পৰা IPS ছাৰসকললৈকে ইয়াতে মানে হৰ্চ ৰাইডিঙৰ ট্ৰেইনিংটো মানে প্ৰশিক্ষণ দিয়া হয়। গতিকে আমি সেইখিনি ছাৰসকলক মানে শিকাবলগীয়া আমাৰ এইটো ডিউটি। মই মানে এইবাৰ যোৱাবাৰ মই যেতিয়া হায়দৰাবাদত মেডেল পাইছিলোঁ, আমি একেলগে যিবিলাক টিম পাইছিলে, কলকাতা পাইছিলে, আপোনাৰ মোৰ লগত মধ্যপ্ৰদেশ পাইছিলে, অন্ধ্ৰপ্ৰদেশ পাইছিলে। এইবাৰ মই হাৰিয়ানা যেতিয়া 2025 বৰ্গত যেতিয়া পাইছোঁ, আমি একেলগে আকৌ খেলিব যাওঁতে তেওঁলোকে অলপ উচ্চ খাপত খেলিবলৈ জইন কৰিছে। তাকে মই সুধিছিলোঁ তেওঁলোকক যে আপোনালোকৰ মানে চৰকাৰে মানে এইখিনি সুবিধা দিলে নেকি? কৈছে হয় বোলে, এনেকৈ আমি পাইছোঁ। কিন্তু আমাৰ অসমত মইতো পোৱা নাই বাৰু। আৰু যদি আগলৈকেও ছাৰসকলে উচ্চ পৰ্যায়ৰ যিবিলাক ছাৰসকল আছে তেখেতলোকে যদি কিবা চিন্তা চৰ্চা কৰে, সেইটো আৰু ছাৰসকলৰ ওপৰত আছে আৰু মই এইটো ক'বলৈ নাযাওঁ। এইটো ৰুলটোতো মই ইমান নাজানো, কিন্তু মই বেলেগ ষ্টেটবিলাকত পোৱা দেখিছোঁ। আৰু নিশ্চিতভাৱে গোলাঘাট জিলাৰ লাচিত পুলিচ একাডেমীত যিজন কৰ্মচাৰী আমাৰ চতুৰ্থ বৰ্গৰ নিৰ্মল কুৰ্মী, তেখেতে আজি প্ৰায় 4-5টা বছৰ পূৰ্বৰ পৰাই তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলি আহিছে আৰু সমান্তৰালভাৱে অসম চৰকাৰৰ পুলিচ একাডেমীৰ জৰিয়তে বা অসম পুলিচৰ DGP মহোদয়ে তেখেতক সম্বৰ্ধনা জনাই আহিছে। কিন্তু আমি আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ তথা আহ্বান জনাব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে DGP ছাৰক যে তেখেত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন, তেখেতৰ সুবিধাৰ অৰ্থে তেখেত পদোন্নতিৰ ক্ষেত্ৰত বা তেখেত আগুৱাই যোৱাৰ ক্ষেত্ৰত খেলৰ জৰিয়তে তেখেতৰ যিখিনি সুবিধা আছে আমি আজি গম পাইছোঁ বা তেখেতৰ মুখেৰে গম পাইছোঁ যে তেওঁৰ লগত খেলা বহুকেইজন তেনেকৈ কৰ্মচাৰী পদোন্নতি হৈছে। গতিকে তেখেতকো যদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা DGP ছাৰে পদোন্নতিৰ ব্যৱস্থা কৰে বা তেখেতক আগুৱাই যোৱাৰ ক্ষেত্ৰত যদি সুবিধা কৰি দিয়ে, নিশ্চিতভাৱে তেখেতো সফল হ'ব আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত খেলৰ জৰিয়তে তেখেত অসমৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।